লক্ষ্ণৌ সুপার জায়ান্টৰ হাতত মুম্বাই ইণ্ডিয়ানছে পুনৰ এবাৰ পৰাজয় বৰণ কৰিলে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি 7 উইকেটৰ বিনিময়ত কেৱল মাত্ৰ 144 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰথম শাৰীৰ বেটাৰসকলে ওপৰ-জুপৰি ব্যৰ্থ হৈ আছিল। অপেনাৰ বেটছমেন ঈশান কিষাণে মেচ কিছু সিচুৱেশ্যন অনুযায়ী আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছিল যদিও শেষলৈ 36টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 32 ৰানহে সংগ্ৰহ কৰিবলৈ পায়। পিছলৈ নেহাল ৱাডেৰাই যি ইনিংছ খেলিছিল সেই ইনিংছৰ বলতে যেন মুম্বাই ইণ্ডিয়ানছে সন্মানগত স্ক'ৰলৈ আহিব পাৰিছে। নেহাল ৱাডেৰাই 46 ৰানৰ ভাল এটা ইনিংছ খেলিছিলে আৰু অৰ্ধশতকৰ পৰা বঞ্চিত হৈছিল যদিও দলক সন্মানগত স্ক'ৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিলে। তাৰোপৰি ফিনিচিঙত টিম ডেভিডে ভাল এটা ফিনিচিং দিছিল, যাৰ কাৰণে হয়তো মুম্বাই ইণ্ডিয়ানছে এই স্ক'ৰত আহিব পাৰিছিলে, নহ'লে হয়তো 100 ৰানৰ ভিতৰতেই থমকি যোৱা হ'লহেঁতেন। টিম ডেভিডে কেৱল মাত্ৰ 18টা বলৰ ভিতৰতে 36 ৰানৰ অপৰাজিত ইনিংছ খেলিছিল আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰথম শাৰীৰ বেটাৰসকলে ওপৰ-জুপৰি ব্যৰ্থ হৈ আছিল। ৰোহিত শৰ্মাই 4 ৰানৰ স্ক'ৰতে আউট হৈছিল, সূৰ্যকুমাৰ যাদৱে 10 ৰানতে আউট হৈছিল। তাৰোপৰি তিলক বৰ্মাই 11টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 7 ৰান সংগ্ৰহ কৰিছিলে আৰু অধিনায়ক হাৰ্দিক পাণ্ডিয়া এইখন মেচত গল্ডেন ডাকৰ সন্মুখীন হয় আৰু মহম্মদ নবীও কেৱল মাত্ৰ 1 ৰানহে সংগ্ৰহ কৰিব পাৰে। ইয়াৰ মূলতেই আছিল লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ বলাৰসকলৰ ভাল প্ৰদৰ্শন। লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ বলাৰসকলে সকলোৱে মিলি ভাল বলিং কৰিছিল, যাৰ কাৰণে মুম্বাই ইণ্ডিয়ানছৰ ওপৰ-জুপৰি উইকেট হেৰুৱাই আছিল। লক্ষ্ণৌৰ হৈ মছিৰ খানে 2টা উইকেট লৈছিল আৰু ইকনমিকেল বলিং কৰিবলৈ সক্ষম হৈছিল আৰু এইখন মেচত ময়ংক যাদৱে উভতি আহে আৰু ময়ংক যাদৱে উভতি আহি ভাল প্ৰদৰ্শন কৰা দেখা গৈছিল আৰু এটা উইকেট ল'বলৈ সক্ষম হয় আৰু মাৰ্কাছ ষ্টইনিছেও এটা উইকেট লয়, নবীনুল হকেও এটা উইকেট লয় আৰু ৰবি বিষ্ণুৱে মিডিল অভাৰত যি ইকনমিকেল বলিং কৰিছিল আৰু প্ৰেছাৰ মেইনটেইন কৰি এটাকৈ উইকেট লৈছিল, যাৰ কাৰণে মুম্বাই ইণ্ডিয়ানছে কম ৰানৰ স্ক'ৰতে থমকি গৈছিল আৰু 145 ৰানৰ লক্ষ্য আগত লৈ লক্ষ্ণৌ ছুপাৰ জায়ান্টে 6 উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয়। লক্ষ্ণৌৰ হৈ আৰম্ভণি ইমান ভাল নাছিলে। এইখন মেচত আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপত ভাল প্ৰদৰ্শন কৰা তথা ডমেষ্টিক ক্ৰিকেটতো ভাল প্ৰদৰ্শন কৰা অশ্বিন কুলকাৰ্ণীক চান্স দিয়া হয় আৰু অশ্বিন কুলকাৰ্ণীয়ে প্ৰথম বলতে গল্ডেন ডাক হয় আৰু অধিনায়ক কে এল ৰাহুলে মাৰ্কাছ ষ্টইনিছৰ লগত ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিলে, যাৰ কাৰণে বহুদূৰ আগুৱাই যাব পাৰিছিলে মেচখনত। লোকেশ ৰাহুলে 28 ৰানৰ ইনিংছ খেলিছিলে আৰু মাৰ্কাছ ষ্টইনিছে 62 ৰানৰ ইনিংছ খেলিছিলে আৰু দুয়োৰে এই ইনিংছৰ মূলতে এনে লাগিছিল যে লক্ষ্ণৌ ছুপাৰ জায়ান্টে হয়তো অতি কম সময়ৰ ভিতৰতে বা সহজতে জয়লাভ কৰিব, কিন্তু পিছলৈ মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে ওপৰ-জুপৰি উইকেট লৈ আছিল। দীপক হুডাও 18 ৰানৰ স্ক'ৰতে আউট হৈছিল আৰু অষ্টেন টাৰ্নাৰো 5 ৰানৰ স্ক'ৰতে আউট হৈছিল আৰু আয়ুষ বদনী কেৱল মাত্ৰ 6 ৰানৰ ভিতৰতে উইকেট হেৰুৱাইছিল আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ ওপৰ-জুপৰি উইকেট হেৰুৱাইছিল যদিও শেষলৈ নিকোলাছ পুৰণে 14 ৰানত অপৰাজিত হৈ থাকি মেচ জিকাই উভতি আহে। পিছলৈ লক্ষ্ণৌ ছুপাৰ জায়ান্টে ওপৰ-জুপৰি 3-4টা উইকেট হেৰুৱাইছিল যদিও শেষলৈকে অতি সহজতে এই লক্ষ্যত উপনীত হয় আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ জেৰাল্ড গুডজে এটা উইকেট লৈছিল আৰু বিশেষকৈ এই মেচখনত হাৰ্দিক পাণ্ডিয়াই বলেৰে উজলি উঠা দেখা গৈছিল। বেটেৰে যদিও বা 0 ৰানতে আউট হৈছিল, কিন্তু বল হাতত লৈ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 26 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে আৰু মেচখনত মহম্মদ নবীয়েও এটা উইকেট লৈছিল আৰু নোৱান চুচেৰাও এটা উইকেট লৈছিল। এইখন মেচত নোৱান চুচেৰা প্ৰথম পাৱাৰ প্লেৰ ভিতৰতেই অশ্বিন কুলকাৰ্ণীৰ উইকেট লৈ লক্ষ্ণৌ ছুপাৰ জায়ান্টক ব্ৰেক থ্ৰু দিছিলে। মেচখনত মাৰ্কাছ ষ্টইনিছে বেটে বলে ভাল প্ৰদৰ্শন কৰাৰ কাৰণে মেন অফ দ্য মেচৰ সন্মান দিয়া হয়। ষ্টইনিছে বেটেৰে 65 ৰান সংগ্ৰহ কৰিছিলে আৰু বল হাতেৰে এটা উইকেট লৈছিলে। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।